আজি মোৰ কপালখন ইমানেই ভাল যে একদম কম দামতে মই দিলজিতৰ কনচাৰ্ট চাব পাৰিলোঁ। হেল্ল', মই হিমাংশু। আজি আমাৰ ঘৰৰ ওচৰত থিয়েটাৰ আহিছে, ভাবিছোঁ আব্বা আৰু মই চাই আহোঁ। সৰুতে বহুত থিয়েটাৰ চাইছিলোঁ, আজিকালি সময় নাপাওঁ কাৰণে চাবও নোৱাৰোঁ। এতিয়া এক্সাম খতম কাৰণে টাইমটো পাইছোঁ আৰু জল্দি ওলাইছোঁ থিয়েটাৰৰ কাৰণে, কাৰণ চিট নাপালে আৰু দিগদাৰ হ'ব নহয়, সেইকাৰণে পূৰা আগত বহিছোঁ। যাই পাইছিলোঁৱে লগালগ থিয়েটাৰখনো আৰম্ভ হৈ গ'ল, একদম কাৰেক্ট টাইমত আহি পাইছোঁ। ভাবা নাছিলোঁ যে ইমান মজা লাগিব থিয়েটাৰখন চাই। থিয়েটাৰখনো খতম হ'ল আৰু মোৰ লগ এটাই ফোন কৰি ক'লে তাৰ তাত বোলে 2খন টিকেট আছে দিলজিতৰ, সেইটো অকল 500 টকাত। ভাবিলোঁ চাই আহোঁ, কাৰণ 9,000 টিকেটো যদি 500 টকাত পাইছোঁ তো কিয় নাযাম। অলপমান পিছত ষ্টেডিয়াম যাই পালোঁ, একদম ৰেডি আজি চাবৰ কাৰণে। কনচাৰ্টটো ভালে ভালে খতম হ'ল আৰু বহুত মজা লাগিছে দিলজিতৰ কনচাৰ্ট। ইমান ভাবা নাছিলোঁ যে মজা লাগিব। এইটো বছৰ এইটো লাষ্ট মিনি ব্লগ হয়, তহঁতক ডাইৰেক্ট নেক্সট ইয়েৰ লগ পাম।